আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আজিৰ শাস্ত্ৰ পাঠ মুঠিয়ে লিখা শুভবাৰ্তা 5 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদ। এইদৰে তোমালোকৰ পোহৰ মানুহৰ আগত প্ৰকাশিত হওক, যাতে তেওঁবিলাকে তোমালোকৰ ভাল কৰ্ম দেখি স্বৰ্গত থকা তোমালোকৰ পিতৃৰ স্তুতি কৰিব। সেই আছিল মুঠিয়ে লিখা শুভবাৰ্তা 5 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছৰ ছান এণ্টনিঅ'ৰ আলামৰ মূল প্ৰৱেশদ্বাৰৰ ওচৰৰ এখন দেৱালত এটা বিশেষভাৱে মন কৰিবলগীয়া কথা আছে। সেই দেৱালত লগোৱা ফলক এখনত এখন ফটো লগোৱা আছে আৰু তাৰ তলত এনেদৰে লিখা আছে, জেমছ বাটলাৰ বনহাম। তেওঁৰ আচলতে কোনো ফটো নাই। এই ফটোখন তেওঁৰ ভতিজা মেজৰ জেমছ বনহামৰহে। তেওঁ মৃত, কিন্তু দেখিবলৈ হুবহু তেওঁৰ খুৰাকৰ নিচিনা আছিল। তেওঁৰ ফটোখনকেই ইয়াত পৰিয়ালে ৰাখিছে, যাতে মানুহে স্বাধীনতাৰ বাবে মৃত্যুবৰণ কৰা জেমছ বাটলাৰ বনহাম মানুহজন দেখিবলৈ কেনেকুৱা আছিল জানিব পাৰে। অৰ্থাৎ ভতিজাকজন যিহেতু দেখিবলৈ খুৰাকৰ নিচিনাই আছিল, সেইবাবে ভতিজাকৰ ফটোখনকেই তাত ৰখা হৈছিল, যাতে মানুহে খুৰাক দেখিবলৈ কেনেকুৱা আছিল সেই বিষয়ে এটা ধাৰণা কৰি ল'ব পাৰে। এই কথাটোৰ পৰা আমি আন এটা গুৰুত্বপূৰ্ণ আত্মিক শিক্ষা লাভ কৰিব পাৰোঁ। প্ৰভু যীশু দেখিবলৈ কেনেকুৱা আছিল আচলতে আমি কোনেও নাজানো, আৰু তেওঁৰ কোনো ফটো আচলতে কাৰো ওচৰত নাই। কিন্তু প্ৰভু যীশু কেনেকুৱা প্ৰকৃতিৰ লোক আছিল সেই বিষয়ে আমি এটা ধাৰণা পাওঁ তেওঁৰ কৰ্মৰাজিৰ যোগেৰে আৰু তেওঁৰ জীৱন্ত বাক্য বাইবেল শাস্ত্ৰৰ পৰা। কিন্তু তাতকৈও ডাঙৰ কথা এইয়ে যে আমাক পাপৰ বন্ধনৰ পৰা, শয়তানৰ কবলৰ পৰা, নৰকৰ ভয়ৰ পৰা মুক্ত কৰা প্ৰভু যীশুৰ ছবিখন আচলতে তেওঁৰ প্ৰকৃত অনুগামীসকলৰ জীৱনত দেখা যায়। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীত পবিত্ৰ আত্মাৰ যোগেৰে ঈশ্বৰে কাম কৰি থাকে, আৰু তাৰ উদ্দেশ্য এটাই, প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীক অধিককৈ খ্ৰীষ্টৰ নিচিনা কৰি তোলা। ঈশ্বৰৰ প্ৰতি বাধ্যতাপূৰ্ণ জীৱন কটোৱা খ্ৰীষ্টীয় বিশ্বাসীজনৰ জীৱনত খ্ৰীষ্ট সদৃশতা বেছিকৈ প্ৰকাশিত হৈ উঠে। প্ৰভু যীশুৱে আমাক জগতৰ পোহৰ হ'বলৈ কৈছে। আমি আমাৰ ভাল কামবোৰ আনৰ আগত উজ্জ্বল হ'বলৈ দিয়া উচিত, যাতে তেওঁলোকে ঈশ্বৰক দেখা পায় আৰু ঈশ্বৰক মহিমামণ্ডিত কৰে। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ জীৱনত সততা প্ৰকাশ পোৱা উচিত। পাচনি পৌলৰ দৰে আমিও খ্ৰীষ্টক মহিমামণ্ডিত কৰা ধৰণে জীয়াই থাকিবলৈ চেষ্টা কৰা উচিত। আৰু ইয়াৰ অৰ্থ হৈছে সততাৰে জীয়াই থকা, আমাৰ দৈনন্দিন কাৰ্যত খ্ৰীষ্টৰ প্ৰেম আৰু দয়া দেখুওৱা। খ্ৰীষ্টৰ নম্ৰতা আৰু দয়া অনুকৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ। মানুহে খ্ৰীষ্টৰ প্ৰেমক আমাৰ কাৰ্যৰ মাজত দেখা পাব লাগে। প্ৰভু যীশুৰ বাবে জীয়াই থকাটো ব্যৱহাৰিক আৰু সম্ভৱপৰ। এনেদৰেই আমি খ্ৰীষ্টৰ শিক্ষাক প্ৰতিফলিত কৰি আমাৰ চৌপাশৰ সমাজখনৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাব পাৰোঁ। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা পিতৃ ঈশ্বৰ, আমাৰ জীৱনৰ যোগেৰে যেন খ্ৰীষ্টক এনেদৰে প্ৰকাশ কৰি থাকিব পাৰিম যে আমাক চালেই খ্ৰীষ্টক দেখাৰ নিচিনা হয়, তাৰ বাবে আমাক বিশেষভাৱে আশীৰ্বাদ কৰা। আজিৰ দিনটো তোমাৰ হাততে গতাইছোঁ। ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত, আমেন।